গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। মদখৰীয়াত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিগৰাকীকৈ যুৱতীয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল। আৰু এই দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখন যিখন বাহনত আটাইকেইগৰাকী যুৱতী আছিলে ছুইফ্ট ডিজায়াৰখনৰ বাহন শামীম আহমেদে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰিছিল আৰু পলাতক অৱস্থাত আছিল। কিন্তু কিছু মুহূৰ্তৰ পূৰ্বে আৰক্ষীৰ জালত পৰিছে শামীম আহমেদ। ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা এতিয়া শামীম আহমেদক আটক কৰিছে আৰক্ষীয়ে। জনাইছে গুৱাহাটীৰ ভয়ংকৰ দুৰ্ঘটনাৰ গাড়ী চালক শামীম আহমেদ এতিয়া আৰক্ষীৰ জালত। অৱশেষত শামীম আহমেদক ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ পিছৰে পৰা শামীমে আত্মগোপন কৰি আছিল লাহোৱালত। নিশাই গুৱাহাটীলৈ লৈ অনা হ'ব মদখৰীয়া ট্ৰেজেডিৰ খলনায়ক শামীম আহমেদক। দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট বাহনখন চলাইছিল শামীম আহমেদে। ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যু খাব দিছিল তিনিগৰাকীকৈ যুৱতীয়ে। আৰু হাস্পতাললৈ অনাৰ পিছতে পলায়ন কৰিছিল বাহনখনৰ চালক শামীম আহমেদে। আৰক্ষীয়ে চালক শামীম আহমেদক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছিল আৰু কিছু মুহূৰ্তৰ পূৰ্বে ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শামীম আহমেদক। শামীমক জেৰা কৰাৰ পিছতেই স্পষ্ট হ'ব সমগ্ৰ ঘটনা। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো, শনিবাৰে নিশা গুৱাহাটীৰ মদখৰীয়াত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিগৰাকীকৈ যুৱতীয়ে অকাল মৃত্যু সাৱটি লৈছিল। আৰু যিখন বাহনত ছুইফ্ট ডিজায়াৰ বাহনখনৰ যুৱতীকেইগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছিল সেই বাহনখনৰ চালক আছিল শামীম আহমেদ নামৰ এজন যুৱক। আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল চালক শামীম আহমেদ। আৰু অৱশেষত শামীম আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। ডিব্ৰুগড়ৰ লাহোৱালত আত্মগোপন কৰি আছিল শামীম আহমেদে। আৰু কিছু সময়ৰ পূৰ্বে আৰক্ষীয়ে লাহোৱালৰ পৰাই শামীম আহমেদক আটক কৰিছে। আৰু এতিয়া নিশাৰ ভাগতে গুৱাহাটীলৈ লৈ অনা হ'ব। আৰু শামীম আহমেদক জেৰা কৰাৰ পিছতেই এই দুৰ্ঘটনাৰ সমগ্ৰ ঘটনা স্পষ্ট হৈ পৰিব। আৰু তিনিগৰাকীকৈ যুৱতীয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনাত। এখন ৰৈ থকা বাহনত খুন্দা মাৰিছিল ছুইফ্ট ডিজায়াৰ বাহনখনে। তীব্ৰ বেগত অহা বাহনখনৰ এই দৃশ্য CCTV কেমেৰাত বন্দী হৈছিল। আৰু তাৰ পিছতেই পোহৰলৈ আহিছিল দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ। কিন্তু কি কাৰণতে দুৰ্ঘটনা সংঘটিত হ'ল, শামীম আহমেদক জেৰা কৰাৰ পিছতে এতিয়া সমগ্ৰ ঘটনা পোহৰলৈ আহিব। আৰু আজি নিশাৰ ভাগতেই শামীম আহমেদক গুৱাহাটীলৈ লৈ অনা হ'ব। ডিব্ৰুগড়ত আত্মগোপন কৰি আছিল শামীম আহমেদ। সমগ্ৰ এই ঘটনা সংঘটিত হোৱাৰ পিছতেই শামীম আহমেদে পলায়ন কৰিছিল। দুৰ্ঘটনাৰ পিছতে শামীম আহমেদে পলাতক অৱস্থাত আছিল আৰু ডিব্ৰুগড়ত আত্মগোপন কৰি আছিল। আৰু ডিব্ৰুগড়ৰ লাহোৱালৰ পৰাই শামীম আহমেদক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। আৰু নিশাৰ ভাগতেই গুৱাহাটীলৈ লৈ অনা হ'ব। আৰু গুৱাহাটীলৈ লৈ অনাৰ পিছত শামীম আহমেদক জেৰা কৰাৰ পিছতে সমগ্ৰ ঘটনা স্পষ্টভাৱে বা স্পষ্ট ৰূপত পোহৰলৈ আহিব। উল্লেখ কৰিব লাগিব যে মদখৰীয়াত শনিবাৰে নিশা যি এই দুৰ্ঘটনা সংঘটিত হৈছিল, এই ভয়ংকৰ দুৰ্ঘটনাত তিনিগৰাকীকৈ যুৱতীয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল। আৰু তাৰ পিছতেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল শামীম আহমেদ। আৰু অৱশেষত ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা শামীম আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু শামীমক জেৰা কৰাৰ পিছতে এই দুৰ্ঘটনাৰ সমগ্ৰ ঘটনা পোহৰলৈ আহিব। আৰু নিশাৰ ভাগতেই গুৱাহাটীলৈ লৈ অনা হ'ব এই ভয়ংকৰ দুৰ্ঘটনাটোৰ নায়ক তথা বাহন চালক শামীম আহমেদ।